এইটো বদৰুদ্দিন হারার মতলব দল শেষ হওয়া নাই। টাইগার উইল কাম ব্যাক, টাইগার উইল কাম ব্যাক, টাইগার উইল কাম ব্যাক। নমস্কাৰ, প্ৰতিদিন খবৰ চাই থকাৰ বাবে ধন্যবাদ। আৰু এই মুহূৰ্তত লৈছোঁ আজি ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰাই খবৰসমূহ যুগুতোৱা হৈছে। আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাই থাকিবৰ বাবে ভিডিঅ'টোত এটাকৈ লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আমি বাতৰিৰ মাজলৈ। প্ৰথমে দিব ওলাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা গুৰুত্বপূৰ্ণ খবৰ। শীঘ্ৰে কংগ্ৰেছত যোগ দিব অগপ বিজেপিৰ দুই প্ৰাক্তন বিধায়কে। দিল্লীত ইতিমধ্যে বাহৰ পাতিছে দুয়োগৰাকী নেতাই। আমি জনাব বিচাৰিছোঁ কোন সেই দুগৰাকী বিধায়ক যিয়ে দিল্লীত গৈ ইতিমধ্যে বাহৰ পাতিছে। শীঘ্ৰে কংগ্ৰেছত যোগ দিব অগপ বিজেপিৰ দুই প্ৰাক্তন বিধায়কে। ৰাজনৈতিক মহলত ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে। দিল্লীত গৈ বাহৰ পাতিছেগৈ দুয়োগৰাকীকৈ নেতাই। আলোচনাৰ পাছতে শীঘ্ৰেই দল ত্যাগৰ সম্ভাৱনা। অগপ ত্যাগ কৰিব পাৰে কমলপুৰৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই আৰু বিজেপি ত্যাগ কৰিব পাৰে প্ৰাক্তন বিধায়ক মাংচিং ৰংপিয়ে। দেওবাৰে একেখন বিমানতে দিল্লীলৈ উৰা মাৰিছে এই দুয়োগৰাকী প্ৰাক্তন বিধায়কে। অতি শীঘ্ৰেই কংগ্ৰেছত যোগ দিব পাৰে এই দুয়োগৰাকীকৈ প্ৰাক্তন বিধায়কে। যিহেতু দিল্লীত গৈ ইতিমধ্যে তেওঁলোকে বাহৰ পাতিছে, এতিয়া মাত্ৰ আলোচনাৰ অন্তলৈ সকলোৱে বাট চাইছে। আলোচনা শেষ হোৱাৰ লগে লগে হয়তো কংগ্ৰেছত যোগ দিব পাৰে অগপ আৰু বিজেপিৰ এই দুই প্ৰাক্তন বিধায়কে। পৰৱৰ্তী খবৰ, মুছলমান মানুহ বানত বিধ্বস্ত হ'লে চৰকাৰে হেনো ভাল পায়। নামনি অসমত পানী আহিলে তেওঁলোক আনন্দত আত্মহাৰা হৈ পৰে। ধুবুৰীত বান বিধ্বস্ত এলেকা পৰিদৰ্শন কৰি এইদৰে গৰজি উঠা দেখিবলৈ পোৱা গ'ল বদৰুদ্দিন আজমল। মুছলমান মানুহ বানত বিধ্বস্ত হ'লে ভাল পায় চৰকাৰে। এইবাৰ মৌলানা বদৰুদ্দিন আজমল গৰজি উঠিছে। নামনি অসমত পানী আহিলে তেওঁলোক আনন্দত আত্মহাৰা হৈ পৰে। ধুবুৰীত বান বিধ্বস্ত এলেকা পৰিদৰ্শন কৰি এনেদৰে গৰজি উঠিছে বদৰুদ্দিন আজমল। নিজকে বাঘৰ সৈতে তুলনা কৰিলে মৌলানা বদৰুদ্দিন আজমলে আৰু লগতে আজমলে ক'লে যে টাইগাৰ উইল কাম বেক। টাইগাৰ আছে আৰু সদায় থাকিব। বদৰুদ্দিন আজমল হাৰিলেও শেষ হোৱা নাই AIUDF দল। এনেদৰে আজমলে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ উপৰিও যিসকল মুছলমান সম্প্ৰদায়ৰ লোক তেওঁলোকৰ হৈ এনেধৰণে মাত মতা পুনৰ দেখিবলৈ পোৱা গ'ল। গৰজি উঠিছে এইবাৰ মৌলানা বদৰুদ্দিন আজমল। মন্তব্য আছে আমাৰ সৈতে, সেই মন্তব্য এবাৰ শুনাব বিচাৰিছোঁ। কাম ব্যাক, টাইগার উইল কাম ব্যাক, টাইগার উইল কাম ব্যাক। ইনশাআল্লাহ আপোনালোকে আশা ৰাখক, আমি কাম সেই হিচাপে কৰিম যে টাইগাৰ উইল কাম ব্যাক। মানুহ ৭৫ জনের উপরে মানুষ মৃত্যু হয়েছে, এটা সরকারে ধ্যান দিব লাগে। এক না একদিন দিব, হইলে আমার ইয়াত বানপানী হলে নিদিব। ভাল লাগে সকল মাইনরিটির মানুষ মুসিবতত আছে, দেখি ভাল লাগে। আগে গগৈ হিচাপে একমাৰ কৈছিল বোলে মাইনরিটি এরিয়াত লোৱাৰ আসামত যেতিয়া পানী আহে মানুহ আৰু খুশ হয়। লোৱাৰ আসামৰ মানুহ মাছৰ নিচিনা, আৰু পানী বেছি হলে ভাল লাগে। মানুহ মৰি আছে, মানুহ থাকাৰ ঘৰ নাই, ঘৰ ভাঙি আছে। ৮-৮, ১০-১০ দিন ১০-১০ ফুট পানীত কেনেকুৱা মানুহ জীয়াই থাকিব? আৰু ২০ দিন ১৫-২০ দিন এক মাহ একটো থাকে। এইটো ক্ষতিপূৰণ চৰকাৰে দিব লাগে, এইটোৰ ওপৰত চিৰিয়াছলি ল'ব লাগে। পৰৱৰ্তী খবৰ, ২০২৬ত পতন ঘটিব বিজেপি চৰকাৰৰ আৰু ইয়াৰ বাবে জগৰীয়া হ'ব স্বয়ং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। জনতাক এই কথা লিখি ৰাখিবলৈ ক'লে সাংসদ ৰকিবুল হুছেইনে। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিলে ২০২৬ত পতন হ'ব বিজেপি চৰকাৰৰ। জনতাক এই কথা লিখি ৰাখিবলৈ ক'লে সাংসদ ৰকিবুল হুছেইনে। একাংশ নিষ্ঠাবান কৰ্মীৰ বাবে শক্তিশালী হৈ পৰিছিল বিজেপি দলটো, কিন্তু সেই সময়তে কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱা একাংশৰ দপদপনি বৃদ্ধি হ'ল আৰু যাৰ বাবে নিষ্ঠাবান কৰ্মীসকল দলত থাকিব নোৱাৰা হৈছে। আৰু এই বৃদ্ধি হোৱাৰ ফলাফল দেখিব ২০২৬ চন নিৰ্বাচনত। ডুপ্লিকেট বিজেপি নেতাৰ অত্যাচাৰৰ বাবেই খহিব এতিয়া বিজেপি। বিজেপিৰ বহু জ্যেষ্ঠ নেতাকৰ্মীয়ে ইতিমধ্যে যোগাযোগ কৰিছে কংগ্ৰেছৰ সৈতে। সেই বিশেষ মন্তব্য আছে আমাৰ লগত ৰকিবুল হুছেইনে আগবঢ়োৱা, সেই মন্তব্য এবাৰ শুনাব বিচাৰিছোঁ। বিজেপিৰ নেতা, অৰিজিনেল বিজেপিৰ নেতা হয়, ডুপ্লিকেটখিনিৰ কথা কোৱা নাই। এতিয়া এই যে বিজেপিত ডুপ্লিকেট বিজেপিৰ অত্যাচাৰত সহিব নোৱাৰি আহিব খুজিছে, সেইসকলক
আহিলেতো আমি ল'ব লাগিব বহুতক চাই চিতি। কিমানজনমান আহিব? আহিব দিয়কচোন, বহুত আহিব, বহুত। MLA-টো আপোনাৰ অপেনলি কৈ আছে দোকান আহিম বুলি, কিন্তু লোকধাকটো কৰা নাই তেওঁলোকে, বিদ্ৰোহ কৰিছে। তেওঁৰ কথাটো মই ইমান নাজানো, তেওঁ কিবা হেৰি কৈ আছে, কিন্তু কংগ্ৰেছলৈ আহিবলৈ নাহে মই নাজানো। মানৱ বৰাও আহিব বুলি। কোন মানৱ বৰা? তেওঁ কোন? ক'লৈ আহিব? আৰু পুনৰ কংগ্ৰেছলৈ আহিব। মই তেওঁৰ কথাটো অহা নাই, তেওঁক আহিলেও ল'ব নালাগে মোৰ মতেৰে। তেওঁ আহিলে ল'ব নালাগে। আহিব বুলি কৈছে যদিও কিন্তু গৌৰৱ গগৈৰ পৰাও দুই এটা নেতাৰ ক্ষেত্ৰত বাধা আহিছে, আপোনাৰ ল'ব নালাগে বুলি কৈছে আচলতে গৌৰৱ গগৈ, কংগ্ৰেছৰ সভাপতি। মই নাজানো, মই এতিয়া আপোনাৰ পৰা সুধিলো। মই মানে কেইদিনমান হ'ব বুলি কৈছে কংগ্ৰেছৰ। আজি যখন মই এটা চালো, তেওঁলোকৰ বিজেপিৰ ডাঙৰ RSSৰ নেতাই কৈছে যে আগতে আমাৰ বিজেপিত আছিল যে কাৰোবাক বুজাই পেলাই ৰখাটো, এতিয়া বুজাই পেলাই নাৰাখে, যাবলৈ গৈছে। তেওঁৰে দেখোন তলি উদং হ'ব। আমাৰ নেতা কোনোবা কি হয় মই নাজানো, 26ত কিন্তু ৰাইজে তেওঁক একে তলি উদং কৰি দিব। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত মানুহ যে বিভিন্ন ক্ষেত্ৰত অশান্তিত আছে, সেই কথাটো আজি দিনৰ পোহৰৰ দৰে স্পষ্ট। আৰু গতিকে তেওঁ যদি মুখ্যমন্ত্ৰী হৈ থাকে, মই ক'ব নালাগিছিল, আকৌ তেওঁক মুখ্যমন্ত্ৰী আঁতৰাই দিলে আকৌ আমাৰ আকৌ অলপ বেয়াও হৈ যাব পাৰে। গতিকে মুখ্যমন্ত্ৰী হৈ যদি থাকে, তেওঁৰ নেতৃত্বত, তাত যে কংগ্ৰেছৰ নেতৃত্বত যে অসমত চৰকাৰ হ'ব, সেই কথাটো স্পষ্ট। পৰৱৰ্তী অন্য এটা গুৰুত্বপূৰ্ণ খবৰ, বিচ্ছেদিত যিসকল মুছলমান মহিলা, সেইসকল মহিলাক এতিয়াৰে পৰা স্বামীয়ে ভৰণ পোষণ দিয়াটো ইছলামিক আইন বিৰোধী আখ্যা দিয়া হৈছে। সৰ্বোচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত মানি নলয় মুছলিম পাৰ্চনেল ল বৰ্ডে, আৰু উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানক চেলেঞ্জ দিব মুছলিম পাৰ্চনেল ল বৰ্ডে। সেই সবিশেষ গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। বিচ্ছেদিত মুছলমান মহিলাক স্বামীয়ে ভৰণ পোষণ দিয়াটো ইছলামিক আইন বিৰোধী আখ্যা দিয়া হৈছে। সৰ্বোচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত মানি নলয় এতিয়া মুছলিম পাৰ্চনেল ল বৰ্ডে, উচ্চতম ন্যায়ালয়ৰ ৰায়দানক চেলেঞ্জ দিব মুছলিম পাৰ্চনেল ল বৰ্ডে। বিচ্ছেদিত পত্নীক ভৰণ পোষণ দিবলৈ বাধ্য কৰোৱাটো ইছলামিক আইন বিৰোধী বুলি আখ্যা দিছে, আৰু ন্যায়ালয়ক এই সিদ্ধান্ত উঠাই লোৱাৰ আহ্বান জনোৱা হৈছে। স্বইচ্ছাৰে বিচ্ছেদৰ পাছত পত্নীৰ দায়িত্ব স্বামীক দিয়াটো গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰিছে। মুছলমান মহিলাক লৈ ঐতিহাসিক ৰায়দান প্ৰদান কৰিছিলে উচ্চতম ন্যায়ালয়ে। সকলো বিবাহ বিচ্ছেদ হোৱা মহিলাৰ দৰে মুছলমান মহিলাও পাব অধিকাৰ, বিচ্ছেদ হোৱাৰ খৰচ লাভ কৰিব, আৰু যদিহে ভৰণ পোষণৰ খৰচ নাপায় তেন্তে 125 ধাৰাৰ অধীনত দাখিল কৰিব পাৰিব অভিযোগ। আৰু বিচ্ছেদিত মুছলমান মহিলাক স্বামীয়ে ভৰণ পোষণ দিয়াটো ইছলামিক আইন বিৰোধী বুলি এতিয়া আখ্যা দিছে। সৰ্বোচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্ত এতিয়া মানি ল'বলৈ ইচ্ছা প্ৰকাশ কৰা নাই মুছলিম পাৰ্চনেল ল বৰ্ডে। উচ্চতম ন্যায়ালয়ক চেলেঞ্জ দিব মুছলিম পাৰ্চনেল ল বৰ্ডে, আৰু বিচ্ছেদিত যিসকল পত্নী, সেই পত্নীক ভৰণ পোষণ দিবলৈ বাধ্য কৰোৱাটো ইছলামিক আইন বিৰোধী বুলি আখ্যা দিছে। লগতে ন্যায়ালয়ক এই সিদ্ধান্ত উঠাই ল'বলৈ আহ্বান জনোৱা হৈছে।